দৰ্শনৰ পৰা বিজ্ঞানলৈ ৰাস্তাটো ভাৰতত এতিয়ালৈকে ভালদৰে গঠন হোৱা নাই। সেইকাৰণে ভাৰতীয় দৰ্শন এতিয়ালৈকে বিজ্ঞানলৈ ৰূপান্তৰ হোৱা নাই। আমি কবি কৃষ্ণ এই ক্ষেত্ৰত কাম কৰি আছোঁ 1994 পৰা। আমাৰ 3খন বৈজ্ঞানিক পত্ৰ প্ৰকাশ পাইছে ডাঙৰ ডাঙৰ পৃথিৱীৰ জাৰ্নেলত, যাতে আমাৰ হাজো সুমাল কছুৰীৰ জীৱ অপকাৰ তন্ত্ৰ, যিবোৰ তান্ত্ৰিক শিলেৰবোৰে ব্যৱহাৰ কৰিছিলে বা আমাৰ থলুৱা মুগা শিল্পীসকলে ব্যৱহাৰ কৰিছিলে, সেই জীৱ অপকাৰ তন্ত্ৰৰ ওপৰত ভিত্তি কৰি আমি 2012 চনত জীৱ অপকাৰ কাণ্ডকোষৰ আৱিষ্কাৰ কৰিছিলোঁ আমেৰিকাৰ ষ্টেনফৰ্ড ইউনিভাৰ্চিটিত। তাৰো চেলিব্ৰেশ্যন হৈ আছে এতিয়া। আজি আমাৰ কাৰ্যসূচী আছে, এতিয়া ইতিমধ্যে দেৱেন্দ্ৰজীয়ে ভাষণ দি গ'ল, তাৰপিছত আমাৰ IIT প্ৰফেচৰে ভাষণ দিব।